নমস্কাৰ প্ৰিয় দৰ্শকবৃন্দ, সাহিত্য সংস্কৃতিৰ ইতিবাচক বাৰ্তাৰে সমৃদ্ধ ৰুচেংৰিৰ মজিয়ালৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ। আৰু আমি বৰ্তমান উপস্থিত আছোঁ আমগুৰি অঞ্চলৰ শিক্ষানুষ্ঠান আউনীআটীয় হেমচন্দ্ৰদেৱ উচ্চতৰ মাধ্যমিক বিদ্যালয়ত। আৰু এই বিদ্যালয়তে অহা 19 অক্টোবৰ তাৰিখ দেওবাৰে আমগুৰি অঞ্চলৰ সমূহ ৰাইজ একত্ৰিত হৈ লুইতপৰীয়া সংস্কৃতিৰ যি কহিনুৰ জুবিন গাৰ্গ আমাৰ মাজৰ পৰা হেৰাই গৈছে, সেই মহান শিল্পীজনাক শ্ৰদ্ধা জনোৱাৰ উদ্দেশ্যে এক শ্ৰদ্ধাজ্ঞ অনুষ্ঠানৰ আয়োজন কৰা হৈছে। ইয়াতে বহুতো কাৰ্যসূচী সমাপন হ'ব। আমি সমগ্ৰ পৰিৱেশটো আপোনালোকক দেখুৱাই থাকিবলৈ চেষ্টা কৰিছোঁ। লুইতপৰীয়া সংস্কৃতিৰ উজ্জ্বল কহিনুৰ জুবিন গাৰ্গৰ যি শ্ৰদ্ধাঞ্জলি অনুষ্ঠান, সেই শ্ৰদ্ধাঞ্জলি অনুষ্ঠান গোটেই লুইতৰ ইপাৰে সিপাৰে এইকেইদিন উদযাপন কৰিছে। আৰু তেওঁৰ প্ৰতি শ্ৰদ্ধা জ্ঞাপন কৰাৰ এইটো এটা আমাৰ ব্যৱস্থা। আৰু এই শ্ৰদ্ধাঞ্জলিৰ যোগেদি এই অমৰ শিল্পীজনক আৰু অমৰ কৰাৰ এটা ব্যৱস্থা। আৰু তেওঁৰ যি অৱদান, বহুত দি তেওঁ আঁতৰি গৈছে, অজস্ৰ অৱদান দি গৈছে। সেই অজস্ৰ অৱদান আমি প্ৰাণে প্ৰাণে হিৰে হিৰে জীয়াই ৰখাৰ যিটো পণ, এই পণ এই শ্ৰদ্ধাঞ্জলি অনুষ্ঠানবিলাকে প্ৰতিপন্ন কৰিছে। আৰু আমাৰ আমগুৰিত এটা গৌৰৱৰ কথা হৈছে যে, ভাল কথা হৈছে যে, আমিও গোটেই অসমৰ বা অন্যান্য ঠাইৰ লগতে যি শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ আয়োজন কৰা হৈছে, 19 অক্টোবৰ তাৰিখে আমগুৰিটো বৃহৎভাৱে সকলোকে সামৰি ধৰ্ম বৰ্ণ নিৰ্বিশেষে জাতিভেদ পৰিহাৰ কৰি আমি এই শিল্পীজনাক শ্ৰদ্ধাঞ্জলি জনাবলৈ ব্যৱস্থা কৰিছোঁ। ইয়াত এটা কথা উল্লেখ কৰিব লাগিব যে, আমগুৰি অঞ্চলৰ 60টাতকৈ অধিক দল সংগঠন, বিদ্যালয়, অনুষ্ঠান, এই সকলোবিলাকে ইয়াত অংশগ্ৰহণ কৰিছে আৰু আন্তৰিকতাৰে কৰিছে। আৰু এই আন্তৰিকতাৰ বিনিময়ত সকলোৰে সহযোগত, সকলোৰে মনৰ পৰা সুন্দৰ ভাৱেৰে আৰু আধ্যাত্মিক ভাৱেৰে আৰু ভগৱন্তৰ প্ৰতি কৃপা প্ৰাৰ্থনাৰে এই অনুষ্ঠান আয়োজন কৰা হৈছে। আৰু সকলোৰে সহযোগত সুন্দৰকৈ নিখুঁতকৈ উদযাপন হ'ব বুলি আশা কৰিছোঁ। আৰু শিল্পীজনাৰ আত্মাৰ চিৰশান্তি কামনা কৰিছোঁ। এই কামনা কৰিছোঁ যে তেনেকুৱা অজস্ৰ গুণৰ শিল্পী আমাৰ সমাজলৈ পুনৰ আহক। অহা 19 তাৰিখ দেওবাৰে আমি আমাৰ আমগুৰিবাসীৰ বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠান, জাতীয় সংগঠন, আমগুৰিৰ শিক্ষানুষ্ঠান, মহাবিদ্যালয়ৰ সকলো লগ হৈ আমি আমাৰ
হিয়াৰ আমঠু জুবিন গাৰ্গৰ প্ৰতি আমি শ্ৰদ্ধাৰ্ঘ্য আগবঢ়াবৰ কাৰণে আগবাঢ়িছোঁ আৰু আমাৰ প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ হৈছে। এই প্ৰথমবাৰৰ কাৰণে আমগুৰিত এনে এটা অনুষ্ঠান জুবিন গাৰ্গে আমাক সকলোকে একত্ৰিত কৰি একতাৰ দোলেৰে যে আমি অসমবাসী এটা শক্তিশালী জাতিত পৰিণত হ'ব পাৰিম সেইটো আমাক শিকাই থৈ গ'ল। সেই আদৰ্শকে সৰুগত কৰি আমাৰ আমগুৰিবাসীয়েও একেলগে কোনো ভিন্নতা কোনো জাতি বৰ্ণ ধৰ্ম আমাৰ নথকাকৈ আমি এই দিশত আগবাঢ়িছোঁ। আৰু লগতে সকলোৱে গম পাইছে যে অসমবাসী এতিয়া অতি শোকাৰ্ত হৈ আছে, লগতে ক্ষোভিতও হৈ আছে যে জুবিন গাৰ্গৰ যি মৃত্যু সেই মৃত্যুটো যে এটা স্বাভাৱিক মৃত্যু নহয় এই কথাটো আমাৰ অসমবাসীয়ে মানি ল'বলৈ টান পাইছে। আমিও অসমবাসীৰ লগতে আমগুৰিবাসীয়ে এই জুবিন গাৰ্গৰ মৃত্যুৰ যিটো ন্যায় সেই ন্যায়ৰ কাৰণে আমি জাষ্টিছ ফৰ জুবিন এই জুবিন গাৰ্গৰ মৃত্যুৰ ন্যায়িক তদন্ত হ'ব লাগে, ইয়াৰ ন্যায় হ'ব লাগে। সেই উদ্দেশ্যেও আমি এই আমাৰ যিটো অনুষ্ঠান শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ লগতে আমি সন্ধিয়া 5 বজাত আমি বন্তি প্ৰজ্বলন কৰি সমূহ আমগুৰিবাসীয়ে সকলো শিল্পী আমগুৰিবাসীয়ে একেলগ হৈ আমি আমাৰ আমগুৰিত চহৰত এটি মৌন শান্তি সমদল উলিয়াম আৰু সকলোৱে একেলগে আমি মায়াবিনী গীতটোৰ জৰিয়তে আৰু মৌন সমদলৰ জৰিয়তে আমি জুবিন গাৰ্গৰ মৃত্যুৰ ন্যায়িক তদন্ত কামনা কৰিছোঁ। তেখেতৰ কণ্ঠ প্ৰতিধ্বনিত হৈ আছে এনেদৰে। যি আমাৰ কাৰ্যসূচীৰে আমাৰ এই অনুষ্ঠানটি অনুষ্ঠিত হ'ব, আমি এই কাৰ্যসূচীভাগ আমি ৰাইজৰ মাজলৈ আগবঢ়াই দিব বিচাৰিছোঁ। পুৱা 8 বজাত বৃক্ষৰোপণেৰে আমাৰ এই অনুষ্ঠানটি আৰম্ভ হ'ব। পুৱা 8:30 বজাত বৰগীত পৰিৱেশন কৰিব। ইয়াত আমাৰ স্থানীয় বিদ্যালয়সমূহৰ কণ কণ ছাত্ৰ ছাত্ৰীসকলৰ লগতে শিশু আৰু আমাৰ জ্যেষ্ঠসকলেও অংশগ্ৰহণ কৰিব। ইয়াৰ পাছতেই পুৱা 9 বজাত জুবিন গাৰ্গৰ প্ৰতিচ্ছবিত সন্মুখত বন্তি প্ৰজ্বলনেৰে শ্ৰদ্ধাৰ্ঘ্য অনুষ্ঠানটি আৰম্ভ হ'ব। আৰু ইয়াতে আমি এটা কথা জনাব বিচাৰিছোঁ যে আমাৰ এই 9 বজাৰ জুবিন গাৰ্গৰ প্ৰতিচ্ছবিৰ সন্মুখত যি বন্তি প্ৰজ্বলনৰ অনুষ্ঠানটি হ'ব, সেই সময়তে আমাৰ আমগুৰিৰ যি দল সংগঠন অনুষ্ঠান প্ৰতিষ্ঠান আমাৰ 60টাতকৈ অধিক দল সংগঠনে সামাজিক অনুষ্ঠান ইয়াত জড়িত আছে। এই প্ৰতিটো 60টা অনুষ্ঠানৰ এগৰাকী বিষয়ববীয়াই এগছিকৈ বন্তি প্ৰজ্বলনেৰে জুবিন গাৰ্গ দেৱলৈ আমাৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিব। তাৰ পাছতে আমাৰ পুৱা 10 বজাত গায়ন বায়নৰ ব্যৱস্থা কৰা হৈছে। গায়ন বায়নসকলে জুবিন গাৰ্গৰ আত্মাৰ প্ৰতি সন্মান যাচিব, এটা অনুষ্ঠান আছে। তাৰ পাছতেই পুৱা 10:15 বজাত দিহানাম আমাৰ স্থানীয় আমাৰ আমাৰ যিসকল মহিলা আছে তেখেতসকলে এই দিহানামৰ ক্ষেত্ৰত ইতিমধ্যে প্ৰস্তুতি কৰি আছে। তেখেতসকলে এটা বৃহৎ পৰিসৰত এই দিহানাম অনুষ্ঠানটি কৰিব। তাৰ পাছতে পুৱা 10:30 বজাত জিকিৰৰ এটি অনুষ্ঠান হ'ব। এই জিকিৰৰ অনুষ্ঠানটোৰ পাছতেই পুৱা 10 বজাত জুবিন সংগীত, যাৰ কাৰণে আমাৰ ছাত্ৰ ছাত্ৰী তথা আমাৰ জ্যেষ্ঠ অগ্ৰজ সকলোৱে আমাৰ ইতিমধ্যে প্ৰস্তুতি কৰি থকা কথা আপোনালোক সকলো জ্ঞাত হৈছে। তাৰ পাছতে পুৱা 11:30 বজাত মুখ্য অতিথি সংগীত পৰিচালক শ্ৰীযুত জয়ন্তনাথ
আৰু জুবিন গাৰ্গৰ সতীৰ্থ শিল্পী মানস বৰাৰ বুবুৰ এটি অনুষ্ঠান আছে। এই অনুষ্ঠানটি আমাৰ কিছু দীঘলীয়া হ'ব, যিহেতুকে তেখেতসকল আমাৰ ইয়াত নিমন্ত্ৰিত অতিথি হিচাপে উপস্থিত থাকিব। তেখেতসকলে জুবিন গাৰ্গৰ কৰ্মময় জীৱন আৰু শিল্পী জীৱনৰ ওপৰত আলোকপাত কৰিব। এই সময়ছোৱাত আমাৰ কিছু সময় অনুষ্ঠানটো দীঘলীয়া হ'ব আৰু এই অনুষ্ঠানটোৰ পিছত সন্ধিয়া 5 বজাত বন্তি প্ৰজ্বলন, শান্তি সমদল আৰু 1000 শিল্পীৰে আমাৰ যিটো জুবিন সংগীত এতিয়া প্ৰাৰ্থনাত পৰিগণিত হৈছে, মায়াবিনী গীতটো আমাৰ 1000 শিল্পীৰে একেলগে পৰিৱেশন কৰিব। আমি এই আমাৰ আটাইকেইটা কাৰ্যসূচীত আমি সদৌতি আমগুৰিবাসী ৰাইজৰ অতি সহৃদয়েৰে আমি অংশগ্ৰহণ কামনা কৰিছোঁ আৰু আমি আমগুৰিবাসী ৰাইজে আমি সকলোৱে কান্ধত কান্ধ ধৰি আমি জুবিন গাৰ্গৰ দেৱৰ প্ৰতি আমাৰ প্ৰকৃত শ্ৰদ্ধাঞ্জলি আৰু সন্মান প্ৰদৰ্শন কৰিবলৈ আমি সক্ষম হ'ম বুলি আশাবাদী।